দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা সাধাৰণ লোকলৈকে জিবলিৰ জগতত উঠি ভাহি গৈছে সকলো। সোশ্যাল মিডিয়াত চকু ফুৰালে আপুনি দেখিবলৈ পাব কাৰ্টুনৰ দৰে দেখা এই ফটো। এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছে এই ফটোবোৰে। পিছে চৰ্চাত থকা এই জিবলি ষ্টাইল হয় কি? বহুতেই হয়তো নজনাকৈ সোমাই পৰিছে জিবলিৰ জগতত। সম্প্ৰতি খুব ট্ৰেণ্ডত থকা এক বিশেষ শৈলীৰ ফটো জিবলি। জিবলি শৈলী জাপানীজ এনিমেশ্যন ষ্টুডিঅ' জিবলিৰ কলা শৈলীৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এই শৈলী ৰঙীন, যাদুকৰী আৰু কাৰ্টুনৰ দৰে ডিজাইনৰ বাবে বিখ্যাত। এই শৈলীয়ে ফটোক এক অনন্য আৰু আকৰ্ষণীয় ৰূপ দিয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজৰ সামাজিক মাধ্যমত এই শৈলীৰ ফটো শ্বেয়াৰ কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, অশোক সিংহালকে ধৰি সকলোৱে ব্যৱহাৰ কৰিছে এই জিবলি ষ্টাইল ফটো। আচলতে ষ্টুডিঅ' জিবলি হৈছে জাপানীজ এনিমেশ্যনৰ এটা বিখ্যাত এনিমেশ্যন ষ্টুডিঅ', যি সুন্দৰ আৰু কলাত্মক এনিমেশ্যন ছবিৰ বাবে পৰিচিত। 1998 চনত বিখ্যাত জাপানীজ এনিমেশ্যন পৰিচালক হায়াও মিয়াজাকি আৰু তেওঁৰ সংগী ইছাও তাকাহাটাই প্ৰতিষ্ঠা কৰিছিল ষ্টুডিঅ' জিবলি। কলাত্মক, কল্পনাপ্ৰসূত আৰু আৱেগিক কাহিনীক এনিমেট কৰাৰ বাবে এই ষ্টুডিঅ'টো পৰিচিত। ইয়াৰ ছবিসমূহত প্ৰাকৃতিক দৃশ্য, কল্পনা চৰিত্ৰ আৰু সাংস্কৃতিক প্ৰতীকসমূহ সুন্দৰকৈ চিত্ৰিত কৰা হয়। ষ্টুডিঅ' জিবলিৰ এনিমেশ্যন শৈলী সমগ্ৰ বিশ্বতেই বিখ্যাত আৰু শেহতীয়াকৈ ChatGPTৰ দৰে AI সঁজুলি আৰু DALL-Eৰ দৰে ইমেজ জেনেৰেটৰ ব্যৱহাৰ কৰি মানুহে জিবলি শৈলীত সুন্দৰ এনিমেশ্যন তৈয়াৰ কৰিছে। নিজৰ দৈনন্দিন জীৱনৰ দৃশ্য, উৎসৱ, ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক, পৌৰাণিক চৰিত্ৰবোৰ ষ্টুডিঅ' জিবলিৰ শৈলীত দেখি সকলোৱে ভাল পাইছে। ChatGPTত আপোনাৰ ছবিসমূহ আপলোড কৰি এইবোৰৰ সৈতে এটা ষ্টুডিঅ' জিবলি শৈলীৰ প্ৰতিকৃতি সৃষ্টি কৰিবলৈ এটা পচন্দৰ প্ৰম্পট যোগ কৰিলেই কেইটামান মুহূৰ্তৰ পিছতেই ফটোখন সাজু হৈ উঠে। পিছে এনে কলাক AI জৰিয়তে সহজলভ্য হৈ উঠাত এতিয়া শংকা ব্যক্ত কৰিছে বিশ্বৰ চিন্তাবিদসকলে। লগতে এই এনিমেশ্যনৰ পৰিচালক হায়াও মিয়াজাকিয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ এই কলা সকলোৰে ব্যৱহাৰযোগ্য হৈ উঠাত শংকাত ভুগিছে মিয়াজাকি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।